প্ৰায় আমাৰ বাইকৰ ৰছী বান্ধিবলগীয়া হৈছেগৈ আৰু ৰাস্তাত গোটেই বৰফ পৰি আছে গৌতম দাই ৰছী বান্ধি আছে জানুৱাৰী মাহ ইমান সহজ নহয় টাৱাং ৰাইড কৰা যিটো উশাহ লোৱাত কষ্ট বাইক আহোঁতে কষ্ট বাইকটো 1 নম্বৰ 2 নম্বৰ গিয়াৰ ওপৰত আহিবই নোৱাৰি ইমান কষ্ট কৰি কৰি আমি এখন সন্মুখত দেখিছে চেলাপাছৰ গেট আজি বোমডিলাৰ পৰা আৰম্ভ কৰিছোঁ এয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ দিৰাং অভিমুখে তো আমি থকা কালি পৰিৱেশটো চব এখন আছিলে এখনৰ নাম আছিলে হোটেল লা কালি মানে আমি সিফালৰ পৰা আহি এয়া তেজপুৰ হেৰি লিখি থোৱা আছে এইফালৰ পৰা আহি পেলাইনি কালি এই বাইপাছ হৈ যাব পাৰিলোঁ হয় ডাইৰেক্ট দিৰাং কিন্তু আমি দেৰি হৈ যাব বুলি নগ'লোঁ আৰু এইফালে সোমাই দিলোঁ সিফালৰ পৰা আহিলে লেফ্ট ছাইডত সোমাই দিলোঁ এইফালে ডাইৰেক্ট বোমডিলা টাউন পায় আৰু এইফালে গৈ থাকিলে আমি পাম দিৰাঙৰ পৰা ওলাই দিলোঁ দিৰাং প্ৰায় 11টামান বজাত দিৰাং পাই গৈছিলোঁ আমি এই আহোঁতে মানে বেছি ঠাণ্ডা আছিলে এইকাৰণে ইমান ভিডিঅ' বনোৱা নহ'লে মানে ঠাণ্ডাও আছিলে আৰু কুঁৱলী অলপ বেছি পৰি আছিলে এতিয়া ষ্টাৰ্ট হৈ গ'ল মানে কেতিয়া বৰষুণ আহি যায় ন পাহাৰ ধৰিবই নোৱাৰি এই জাষ্ট আমি আহিছোঁ দিৰাঙৰ পৰা আহি হোটেলত খানা খাই ল'লোঁ খানা খোৱাৰ পিছত বতৰ মানে পূৰা ফৰকা ৰ'দ দি আছিলে এই এতিয়া চাবলৈ এতিয়া মানে জাষ্ট আকৌ বৰষুণ হৈয়ে গ'ল যে এদিন যাম টাৱাং বুলি নহয় এনেকুৱা এটা জেগাত যাম যে য'ত বৰফ হাতেৰে চুব পাৰি চুবলৈ পাম তেনেকুৱা এটা আশা আছিলে আজি সেইটো চুবলৈ গৈ আছোঁ আৰু বহুত দিনৰ মূৰত বহুত আশা আছিলে যাবলৈ ইয়ালৈ অহাটো কোনো ডাঙৰ কথা নহয় ইয়াত কোনো নতুনত্ব নাই বহুত মানুহ আহি থাকে গৈ থাকে যি মানে এনেকুৱা ফুৰি ভাল পায় সেই মানুহসকল আহি থাকে গৈ থাকে প্ৰায় 100 মিটাৰ আঁতৰে আঁতৰে আপোনালোকে দেখিবলৈ পাই থাকিব যে ইমান ধুনীয়াকৈ বিয়াৰৈ লিখি থোৱা আছে কিছুমান শব্দ মানে যিহেতু স্পীডটো মেইনটেইন কৰিব লাগে জীৱনটো মানে ইমান সহজ নহয় এবাৰ জীৱনটো হেৰাই গ'লে আকৌ পোৱাটো আশা বাদেই দিয়ক আৰু মানে এই তেনেকুৱা টাইপৰ ধৰি লওক দেখাই দিম বাৰু চাই ল'ব মানে ছেফটিৰ ওপৰত ইমান ধুনীয়াকৈ লিখি থোৱা আছে ন ভাল লাগে কিবা এটা আৰু এটা কথা কি মানে ইয়াত এটা কথা নহয় যে বোলে অকল টাৱাং টকা আহিছোঁ টাৱাঙত কিবা এটা ভাল বস্তু আছে চাবলৈ পাম সেইটো বুলি কোনো কথা নাই ইয়াত যদি প্ৰকৃতিপ্ৰেমী যোনেই নহওক যিবোৰ মানুহ ইয়ালৈ আহে ন মানে চাবলগীয়া গোটেইখনেই চাবলগীয়া আপোনাৰ বোমডিলা আগৰ পৰাই মানে অসম বৰ্ডাৰ পাৰ হোৱাৰ পিছতে আপোনালোকে যোনফালেই চাই এনেকুৱা লাগিব যেন ক'ৰবাত ৱালপেপাৰ এখন মাৰি থোৱা আছে যেনেকৈ ধৰি লওক আমাৰ ঘৰবোৰত থাকে বেৰত ধৰি লওক ৱালপেপাৰ এখন মানে পাহাৰ গছ নদী তেনেকুৱা কিছুমান মাজে মাজে ৰাস্তা ধুনীয়া এটা ৰাস্তা তেনেকুৱা কিছুমান বস্তু মানে ইয়াত যেনিয়ে চাই তেনেকুৱাই দেখিবলৈ পাব আৰু কি লাগিছে ইয়াতকৈ চাগে এইটো এটা চাওক কি সুন্দৰ ভিউ মাজে মাজে গছ দুই চাইডে পাহাৰ এক চাইডে এয়া চাওক এইখন চাওক ছেফটিৰ ওপৰত লিখি থোৱা আছে চাই লওঁ ইমান ধুনীয়াকৈ লিখি থোৱা আছে ন ভাল লাগে কিবা এটা আৰু ইয়াত আহিবলৈ ভয় লগা কোনো কথা নাই মানে অলপ দূৰ গ'লে আমাৰ যিসকল ইণ্ডিয়ান আৰ্মি আছে মানে ৰাস্তাটো অলপ দূৰ গ'লেই পাব য'তেই নহওক আপোনালোকে পাবই মানে কোনোবা বিপদত পৰিব বুলি বা কিবা এটা হ'ব বুলি ইমান ভয় খাবলগীয়া একো নাই টাৰ্ণিং হয় ন ডাইৰেক্ট ইউ টাৰ্ণিং এই মানে অভেল টাইপৰ দি দিলে মানে অভেল টাইপৰ গ্লাছৰ নিচিনা দিয়া আছে সেই বস্তুটো দিলে মানে ইটো ছাইডৰ পৰা যদি গাড়ী চাড়ী অহাত এবাৰ মানে চলোৱাজনৰ চাবলৈ অলপ প্ৰব্লেম হ'লে তাত চাই ল'লে মানে গম পাই যায় নাই এতিয়া বুজি পালোঁ মোৰ লগৰজনে কৈ দিলে এতিয়াহে বুজি পাইছোঁ ময়ো আগতে মানে এতিয়া প্ৰথম অহাৰ পৰাই যিমান দেখি আছোঁ মানে ধৰিব পৰা নাই এই বস্তুটো কিয় দিয়ে নাই এতিয়া বুজি পালোঁ যে এই বস্তুটো এইটো কাৰণেই দিয়ে এয়া চাওক এলাৰ্ট এভইড এক্সিডেণ্ট এইটোতো সাধাৰণ নগণ্য মানে বহুত ধুনীয়া শব্দ লিখি থোৱা আছে এইবোৰ ভিউ চাওক না গাইজ ভিউ চাওক আৰু কি লাগিছে ইয়াতকৈ যাইদাও কিবা লাগেনে কি ক'ম আৰু ইয়াতকৈ কি লাগে হয় বাৰু ভয়ানক ৰাস্তাবোৰ ভয়ানক হ'লেও মানে পাহৰি যোৱা যায় এনেকুৱা কিছুমান দৃশ্য চাই দিলে পাহৰি যোৱা যায় আৰু যিহেতু আমি জানুৱাৰী মাহত আহিছোঁ এতিয়া পৰাপক্ষত মানে জানুৱাৰী মাহত নহাটো মানে কি একেবাৰে নতুন যি প্ৰথম আহে ন জানুৱাৰী মাহত অহাটো মানে সকলোৰে বাবে ইমান হেৰি নহয় মানে যিহেতু ঠাণ্ডাটো বহুত বেছি ঠাণ্ডা পাহাৰ বগাই আজি পাহাৰ এনেকৈ একা বেকা বাটেৰে বগাই আহি এতিয়া হাই দূৰণিত দেখিবলৈ পাইছা চাগে এয়া পূৰা একদম বৰফ চুওঁ আৰু ন জাহিদ বৰফ পূৰা চুওঁ অৱস্থা পামগৈ আৰু বিশেষ দূৰ নাই এতিয়া আমি অলপ জিৰাইছোঁ এয়া আমাক ধুনীয়া পাৰফৰ্মেঞ্চ দি আছে
দুইখনে এতিয়ালৈকে একদম ধুনীয়া পাৰফৰ্মেঞ্চ দি আছে। সেই আগত দেখিছা পাহাৰৰ একদম টপত বৰফ। এতিয়া আপোনালোকক দেখাইছোঁ ডাইৰেক্ট অথনি য'ত দেখুৱাইছিলোঁ ত'ত পাই গ'লোহি, মানে য'ত বগা ওপৰ পাহাৰ টপ লেভেলত আছে বুলি কৈছিলোঁ বৰফ, এতিয়া এয়া চাওক এইফালে চাওক, এয়া ৰাস্তাৰ কাণত বৰফ আৰু ইয়াতে এই অৱস্থা চব। চব বৰফে পৰিপূৰ্ণ। অলপ কথা পাতিবলৈ দিগদাৰ হৈছে, সেইকাৰণে অলপ ভিডিঅ'কে দেখাই দিছোঁ, আপোনালোকে চাই লওক, নিজে আহিলে উপলব্ধি কৰিব। যিহেতু আমি 13,700 ফুট অতিক্ৰম কৰিবলৈ গৈ আছোঁ, অলপ উশাহটো চুটি লাগে, সেইটো সামান্য লাগিবই আৰু। এনেই চাই দহদিশ বগা চাওক, কি প্ৰকৃতিৰ কি অপৰূপ সৌন্দৰ্য। চেলাপাছ পোৱাগৈ নহয়, আৰু লডু আছে। চেলাপাছ নাপাতে আৰু 10 কিলোমিটাৰমান আছে। 10 কিলোমিটাৰ টকা পাছত এইফালে চাওক, এইফালে চাৰিদিশ চব গোটেই মানে ক'ব নালাগে স্ন'ফল হৈ আছে। দেখিছে চাগে এয়া দেখিছে। আমাৰ কি হয় আজি ঠিকানা। এতিয়া ৰছী ল'ম বুলি ভাবিলোঁ, ডাঙৰ ৰছী, সৰু ৰছী ল'ব লাগিব। সেয়াই আৰু চব ইমান ধুনীয়া পৰিৱেশ, ইয়াতকৈ কি লাগিছে আৰু। এয়া আমাৰ বাইকৰ ৰছী বান্ধিবলগীয়া হৈছেগৈ আৰু। ৰাস্তাত গোটেই বৰফ পৰি আছে। গৌতম দাই ৰছী বান্ধি আছে। মুখখনত বন্ধা নাই, মুখখনটো বান্ধিম আৰু ৰছী লৈ থৈছোঁ। চাওঁ কিমান দূৰ যাব পাৰোঁ। জানুৱাৰী মাহ ইমান সহজ নহয় টাৱাং ৰাইড কৰা। চাওক আগত একো নেদেখি অকল ফক যেনিয়ে চাই লগত স্ন'ফল হৈ আছে। স্ন'ফল মানে সাংঘাতিক। এতিয়া এইখন দেখিছে টাটা চাফাৰীখন গৈছে। টাটা চাফাৰীখন আমাৰ গোলাঘাটৰ পৰা আহিছিলে। সিহঁতি কৈছে যে টাৱাং যোৱাটো সহজ নহয় আৰু নোযোৱাই ভাল টাৱাং। আমিও ভাবিছোঁ চেলাপাছলৈকে যাম, আৰু বিশেষকৈ এইটো মাহত জানুৱাৰী মাহত টাৱাং গৈ একো লাভ নাই। মানে ইয়াত অকল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই তিনিমাহ অকল আপোনাৰ ক'বলৈ গ'লে বৰফ চাবলৈ অহা হয়। তাৰ বাদ বাকী চাবলগীয়া বহুত বস্তু আছিলে চাবলগীয়া, যিবোৰ আমি চাব নোৱাৰিম। আৰু সেইটো বুলি অহাও নাই, আমি চাম বুলি অহাও নাই। মানে কি জানেই আৰু জানুৱাৰী মাহত গোটেই বৰফ আৰু গোটেই কুঁৱলীয়ে ঢকা থাকিব। যেনিয়ে চাই বৰফৰ একদম কিবা দলিচা পাৰি থোৱা লিখাই হৈ আছে। চাওক আগত একোৱেই নাই। যেতিয়া নিজৰ জিলাৰ নিজৰ ঘৰৰ ওচৰৰ মানুহ লগ পাই যায় নাই, কিবা এটা ভাল লাগে। আগত আমি আহিলোঁ, আগতো লগ পাইছোঁ ঘৰৰ ওচৰৰ মানুহ, এতিয়া এইখিনিতো লগ পাইছোঁ, ভাল লাগিছে। বন্ধুসকল বহু কষ্ট মানে কি ক'ম, আল্টিমেট কষ্ট, মানে কষ্টতকৈও কষ্ট। যিটো উশাহ লোৱাত কষ্ট, বাইক আহোঁতে কষ্ট, বাইকটো 1 নম্বৰ 2 নম্বৰ গিয়াৰ ওপৰত আহিবই নোৱাৰি। ইমান কষ্ট কৰি আমি এখন সন্মুখত দেখিছে চেলাপাছৰ গেট। মই ভালকৈ দেখুৱাম বাৰু, এতিয়া ভালকৈ নেদেখিব চাগে, মই ভালকৈ দেখুৱাম। আৰু দহদিশ বৰফ দেখিলে মোৰ জোতা কিমান সোমাই আছে চাওক। চেলাপাছ 13,700 সাগৰ পৃষ্ঠৰ পৰা আহি পাই গ'লোহি। কালিৰ পৰা মানে যিমান আহি আছোঁ ন, পাহাৰত বেছিকৈ 220 ৰাজত্বই দেখি আছোঁ। মানে এতিয়ালৈকে যিমান আহি আছোঁ ভালে পাৰফৰ্মেঞ্চ ধুনীয়া দি আছে, একো প্ৰব্লেম নাই। আৰু ইয়াতো এনেও কিমান বৰফত 15, 20, 10 তাতকৈ ওপৰত আহিব নোৱাৰি। 1 নম্বৰ 2 নম্বৰ গিয়াৰ ধুনীয়াই। কিন্তু মানে এটা কথা ভাল লাগিছে, যিমান আহি আছোঁ ন, কালিৰ পৰা অকল 220 বেছি দেখি আছোঁ। মানে 80% 220 আছে কালিৰ পৰা। এতিয়া আমি লাল চাহৰ জুতি লৈ আছোঁ। চাংগি বুলি এটুকা ঠাইত আছোঁহি। চাংগি নামৰ এটুকা ঠাইত মানে আৰু যাব নোৱাৰি, বিশেষ কুঁৱলী আৰু গম পাইছে, সাংঘাতিক ঠাণ্ডাও কুঁৱলীও বহুত, ৰাস্তা নেদেখি একো, সেইকাৰণে থাকি দিলোঁ। এতিয়া আমি তলত বাইক ৰখাই থৈ আহি বাইক দেখুৱালৈ এয়া জুই শেক লৈ আছোঁ। আৰু এইফালে এইটো কিটচেন এয়া বনাই আছে। অকল আমাৰ কাৰণে নহয়, আৰু আছে ইয়াত যে আমি গোটেইকেইটা আছোঁ। আমি গোটেইকেইটা আজি ইয়াতে জিৰাম আৰু